চিন্ময় শৰ্মা আৰ্টিষ্টিয়ান হিচাপে বৰ্তমান সময়ত সকলোৱে জানে ধেমাজি। মই জাতীয়তাবাদ কৰিছিলোঁ 2017 চনৰ আগষ্টত। সেই সময়ত মই জাতীয়তাবাদী ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট, কেন্দ্ৰীয় সভাপতি ইত্যাদি কৰিছিলোঁ। কিন্তু সেইটো সময় টাইমটো বেলেগ আছে। এতিয়া বৰ্তমান মই ব্যৱসায়ী হিচাপে জড়িত হৈ গৈছোঁ বাঁহ বেতৰ ব্যৱসায়ৰ ওপৰত, আৰু সকলোৱে বিভিন্ন ধৰণৰ ভাল ভাল ব্যৱসায়বিলাক কৰে। মই ভাবিলোঁ গাঁৱৰ সহজ সৰল মানুহখিনিক কেনেকৈ আগুৱাব পাৰি। মানে কথাটো এনেকুৱা, এজন মানুহে বহুত কষ্ট কৰি দিনটো 2 দিন কষ্ট কৰি এখন ডলা বনাই আনে, ডলাখনৰতো হাজিৰা আধা হাজিৰাটো নাপায়। এইবিলাক কাম কৰা মানুহৰ বাঁহ বেতৰ কৰা মানুহৰ হাজিৰা নাপায় বুলি কয়। মানুহবিলাকে কি কয়, 100 টকাও নিদিয়ে এখন ডলাত, যিটো আজিৰ দিনত হাজিৰা, এদিনৰ হাজিৰা 600 টকা, 2 দিনৰ হাজিৰা 100 টকাও নাপায়। তেনেকুৱা দেখি পেলাই মই ঘৰৰ আগতে বজাৰখন আছিল, সাপ্তাহিক বজাৰ, তাৰপৰা দেখিলোঁ মানুহবিলাকচোন এনেকুৱা কথা। গতিকে মই এনেকুৱা এখন দোকান খোলোঁ বুলি মই আগবাঢ়িলোঁ। 17 চনৰ পৰা বৰ্তমানলৈকে মই বিভিন্ন ধৰণৰ উজনি অসমত, নামনি অসমত বিভিন্ন ধৰণৰ য'ত পায়, গাঁৱত য'ত যি বস্তু হেৰাই গৈছে, যি বাঁহ বেতৰ সামগ্ৰী হেৰাই গৈছে, লুপ্ত পাই গৈছে, সেইবিলাক বস্তু মই বনাবলৈ যত্ন কৰিছোঁ। আৰু যিটো বনাই মই লৈছোঁ, কিছুমান নজনা বস্তু মই বনাই মেলি দিওঁ মানুহবিলাকক, বয়সস্থ মানুহবিলাকে তেওঁলোকে বনাই দিয়াৰ পিছত সৰু চামক মই বনাবলৈ শিকোৱাইছোঁ। তেওঁলোকৰ মাজতে মই ইয়াতে বৰদনী এখন স্কুল আছে, নেতাজী সুভাষ চন্দ্ৰ আৱাসিক বিদ্যালয় বুলি, তাতো 65টা ল'ৰা ছোৱালীক মই এইবিলাক বস্তু বনাবলৈ শিকাইছোঁ। আজি শেষ হোৱাৰ কাৰ্যসূচী। আৰু এনেধৰণে আমি স্কুলবিলাকতো শিকাবলৈ লৈছোঁ। শিকাই মেলি আমাৰ থলুৱা এইবিলাক বাঁহ বেতৰ সামগ্ৰীবিলাক যদি ৰাইজে আঁকোৱালি লয়, প্লাষ্টিক ব্যৱহাৰ নাই ইয়াত। আমাৰ প্ৰাকৃতিক ওপৰত যিটো আমাৰ বোজা আহি পৰিছে প্লাষ্টিক সামগ্ৰী, চলিয়ে আছে। এইটো 15 দিনীয়া প্ৰশিক্ষণ স্কুলত, আৰু এটা প্ৰশিক্ষণ দিলে স্কুলে আমাক সহায় কৰে, 25,000 30,000 কিবা এটা দিয়ে। সেইটোৰ পৰা আমি যি 2-3জন মানুহ যাবলগীয়া হয়, অহা যোৱা কৰে, টকা ল'লেও সেইটো প্ৰশিক্ষণ সম্পূৰ্ণ নহয়, আমাৰ কাৰণে নহয়। ধৰক এতিয়া 65টা ল'ৰাই 3 দিনত এখনকৈ ডলা বনালে, ধৰক প্ৰায় বহুত টকা বস্তু বনাই দিব পাৰে। এইবিলাকলৈ চাই পেলাই আমি যথেষ্ট কিবা এটা ল'ব লাগে। তথাপিতো আমি 20-25,000 কিবা এটা লৈ পেলাই আমি এনেকৈ প্ৰশিক্ষণটো দিয়াৰ ব্যৱস্থা কৰি আছোঁ। আৰু প্ৰায়বিলাক স্কুলত দিম বুলি বহুকেইখন স্কুলৰ লগত পাতিলোঁ, 2-এখনে আমাক সহায় জনাইছে। আমি লাহে লাহে দি আছোঁ আমি সময়। তাৰ উপৰিও এতিয়া বিহু ছিজনত আমি মাৰ্কেট কৰিব লাগিব। মাৰ্কেট কৰিলে আমি যিটো টকা পাম, আমি জেঠ, আহাৰ, শাওণ, ভাদ এই 4 মাহ একেবাৰে ব্যৱসায় ডাউন থাকে। সেইটো টাইমতো মানুহবিলাকে বনাই থাকিব লাগিব নহয়। যদি আমি তেওঁলোকৰ কাৰণে পইচা যোগাৰ কৰি ৰাখোঁ, জেঠ, আহাৰ, শাওণ, ভাদ এই 3 মাহৰ কাৰণে পইচা যোগাৰ কৰিব নোৱাৰোঁ, তেতিয়া তেওঁলোকে বহি দিয়াৰ পিছতে আমাৰ দোকানৰ বস্তু নাইকিয়া হৈ পৰিব। গতিকে সেইটো কাৰণে ব্যৱস্থা আগত ৰাখি মই বহুত কষ্ট কৰোঁ, মানে মেলাই গৈ বস্তুবিলাক বিক্ৰী কৰোঁ। এতিয়া অহা কাইলৈৰ পৰা আমি দুলীয়াজানত এখন মেলা আছে 12 তাৰিখলৈকে, সেইখন মেলালৈ যাম। মাজতে বিভিন্ন ধৰণৰ কেইবাখনো মেলা গ'লৰ লগতে আমাৰ বিধায়ক ৰমেশ দাইও আমাক 2খনকৈ মেলা দিছে, মানে আত্মনিৰ্ভৰ ধেমাজি বুলি। এইবিলাকৰ পৰা আমি যথেষ্ট সহায় পাইছোঁ। আৰু সেই টকাখিনি যিখিনি গোট খায়, সেই টকাখিনি আমি কাম কৰা মানুহখিনিক দিবলৈ বহুতখিনি গাঁৱৰ সুবিধা হয়। যিহেতু মই এনেই 10 লাখ টকা মাজতে লোন এটা মোক আমাৰ DICC পৰা দিছিলে, যদি বেংকে মোক নিদিলে, মানে লোন বুলিবলৈ একো এটা নাই। লোন নোহোৱাকৈ, একো নোহোৱাকৈ, হাতৰ পৰা পইচা একো নোহোৱাকৈ কেনেধৰণে 24 ঘণ্টা কষ্ট কৰি মই প্ৰায় 100-150 মানুহ চলাইছোঁ, মই জানো। আৰু ইয়াত বহুতে ধেৰ কিবা কিবি কয় যদিও বস্তুটোৰ দাম দৰ বহুত কৰে। মই সেইটো বেয়া লাগে। ইমানখিনি কৰি মই ইমান মানুহ চলাই আছোঁ। ধৰক এতিয়া যিটো বস্তু তেওঁলোকে 2000 টকা দিব লাগে, সেইটোতো মোক 100 টকা 200 টকা দিব বিচাৰে। তেওঁলোকে যদি পইচাটো দিলে মানে মই সেই পইচাটোতো দুখীয়া মানুহজনকে দিম। মইতো ঘৰৰ কাৰণে একো বস্তু নলওঁ, কিবা নলওঁ। মই জাতীয়তাবাদী কওঁতেও যিখিনি টকা আহিছিলে গোটেইখিনি টকা ৰাইজৰ কামতে ব্যৱহাৰ কৰিছিলোঁ। তেনেধৰণে ইয়াতো হয়, মই কাম কৰা মানুহখিনিৰ কাৰণে ব্যৱহাৰ কৰি ভাল পাওঁ। মানে বেতৰ কিনিলোঁ যদি বাঁহ বেতৰ বিনিময়ত মই তেওঁলোকক কিন্তু ডলাখন বনালে ডলাখনৰ দামটো উচিত দামটোৱে দি পেলাই মই কিনি লওঁ। গতিকে তেওঁলোকে বেলেগক দিবলৈ হেৰি নাথাকে। বাঁহ বেতটো আপুনি যোগান ধৰে। গতিকে মই ডলা বহুত কম ৰেটত দিব পাৰোঁ, 100 টকা। মই কি হয়, যেতিয়া বেছি বিক্ৰী হ'লে মই মানুহখিনি বহুত বেছি আছে যেন মোৰ অনুমান হয়। গতিকে মই LLP ফাৰ্ম কৰিছোঁ। ফাৰ্ম কৰিলে যদি চৰকাৰে নিদিলেও মই বেলেগ এটা হেৰি পৰা কিবা এটা লোন লৈ হ'লেও কিবা এটা কোম্পানী হিচাপে চলাই পেলাই মানুহখিনিক আগবঢ়াই নিব পাৰিম, এনেকৈ ভাবি বছৰে 100 টকাকৈ দি বিকি আছোঁ। আৰু বিহু কেইদিনত যিহেতু
সকলোৱে বিহুৰ কাৰণে গগনা বনায়। সেই কীৰ্তনত আমি প্ৰায় এটা গগনা 200ৰ পৰা 1000 টকালৈকে ল'ম। মানে যিটো গগনা আমি ভালকৈ বহুত ধুনীয়াকৈ বাজে সেইটো আমি অলপ কষ্ট কৰোঁ, সেইটো 1000 টকালৈকে ল'ম চুঙা এটা ফিলিং লগত, এনেকুৱাকৈ ব্যৱস্থা কৰোঁ। কিন্তু একে ইয়াৰ লগতে বনোৱা আমি। কিন্তু টকা কেনেকৈ কৈছোঁ? টকা আমি 100-150 এনেকৈ বিকোঁ এটাত। আৰু বাঁহী 200 আৰু ক্লাছিকেল বাঁহীবিলাক 1200 টকালৈকে আছে এটাত। জাপিবিলাক কেনেকৈ কৈছোঁ? জাপি আপোনাৰ একেবাৰে সৰু জাপি 70 টকা আছে। তাৰপিছত নগণ্য যিকোনো সময়ত তেওঁলোকে বিভিন্ন কামত ব্যস্ত থকাৰ উপৰিও ঘৰুৱা আধা ঘণ্টা 1 ঘণ্টা টাইমটো মোবাইলত টিপি নাথাকে, তেওঁলোকে যদি বাঁহ বেতৰ কিবা এটা বনাই মই উচিত দাম দি তেওঁলোকৰ পৰা এটা বস্তু হ'লেও কিনি ল'ম। গতিকে সেই সময়কণ তেওঁলোকে ভালদৰে ব্যৱহাৰ কৰিলে তেওঁলোকৰ কাৰণে কিবা এটা স্কিল আহি গ'ল, তেওঁলোকে এইটো ভৱিষ্যতে বুঢ়া হ'লে সেইটো কৰি হ'লেও চলিব পাৰিব। বস্তুটো বনালে কোনো নিকিনিলেও মই হ'লেও কিনি ল'ম। গতিকে মই আহ্বান জনাওঁ তেওঁলোকে প্ৰত্যেকে বাঁহ বেতৰ কিবা এটা বনাওক, কিবা এটা বস্তু বনাওক, নিজৰ আইডিয়া নহয় এটা বনাওক। মই যি বস্তু বনালেও মই কিনিম, মই মাৰ্কেটিং কৰিম। কিছুমান আহি পেলাই লৈ মই নিজে কুৰিয়াৰ কৰি ল'বলৈ কওঁ। নোৱাৰিলে মানে আৰু মই কুৰিয়াৰ ফিজ এটা দিলে মানে তেওঁলোকে নিজেই কুৰিয়াৰ যদি পে'মেণ্টটো কৰি দিয়ে তেতিয়া মই পাৰ্চেলৰ খৰচ 200 টকা আৰু ঠেলা ভাড়াটো লৈ পেলাই পঠাই দিওঁ তেওঁলোকক। এনেধৰণে ব্যৱস্থা কৰি কুৰিয়াৰ কৰি দিওঁ। আৰু অনলাইনত মোৰ গুগল মেপত যদি চাৰ্চ কৰে চিন্ময় শৰ্মা স্কেন এণ্ড বেম্ব বুলি চাৰ্চ কৰিলে 2-3 হাজাৰ ফটো আছে গুগল মেপতে। ফটোখিনি চাই চিলেক্ট কৰি পেলাই মোলৈ তাতে কণ্টেক্ট নম্বৰ আছে চাই ক'লে মানে তেনেকৈও কিছুমান কৰে, তেনেকৈও লৈ যায়। সহযোগিতা কৰে, যাবলৈ কয়। মোৰ যাবলৈ সময় নাই যিহেতু, আৰু চৰকাৰে যদি দিয়েও বেংকে নিদিয়ে, তেনেকৈ কি বুলি যাম আমি? বেংকে নিদিয়ে। বেংকলৈ 100 বাৰ যোৱাৰ পিছতো যেতিয়া নকৰে, আমি অকণমান সময় উলিয়াবলৈ টান, কামৰ মাজত অকণমান সময় উলিয়াবলৈ টান। সেইটো সময়তো গৈ বেংকত 2-3 ঘণ্টা ৰখি থকাৰ পিছতো নহ'ব বুলি কয়, বেলেগ দিন আহিব কয়। তাৰপিছত আকৌ গ'লে আকৌ বেলেগ দিন আহিব বুলি কয়, আকৌ এদিন যাওঁ আকৌ বেলেগ। যদি বেংকে তেনেকৈ চটুৱাই থাকে আমি কেলৈ যাম বেংকত? গতিকে আমি নাযাওঁ বেংকত। গতিকে চৰকাৰে সুবিধা দিয়ে, বস্তুটো নিদিয়ে বেংকে। যদি জীয়াই ৰাখিব বিচাৰে চৰকাৰে এইবিলাকৰ ওপৰত বহুত ধৰণৰ চৰকাৰে আঁচনি দিছে, নিদিয়া নহয়, দিছে যদিও প্ৰকৃত হিতাধিকাৰীৰ হাতলৈ সেই আঁচনিবিলাক যোৱা নাই।